যোৰহাটত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে চোকা অস্ত্ৰৰে হত্যা কৰিলে পত্নী। এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে যোৰহাটৰ সৰুচৰাই চাহ বাগিচাৰ পৰ্বতীয়া লাইনত। পাৰিবাৰিক সংঘাতৰ বাবে স্বামী বলু কুৰ্মীয়ে পত্নী মঞ্জু কুৰ্মীক হত্যা কৰাৰ কথা জানিব পৰা গৈছে। ইতিমধ্যে বলু কুৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমি মানে কি হ'ল, ৰাতিপুৱা খবৰ পাইছোঁ যে বলু কুৰ্মীয়ে পত্নীক মানে মঞ্জু কুৰ্মীক গৰু চেপি হত্যা কৰিছে বুলি আমি খবৰ পাইছোঁ আৰু আহিলোঁ। ইতিমধ্যে আৰক্ষীও আহিলে আৰু আৰক্ষীয়ে আহি বলু কুৰ্মীক আটক কৰিছে। আৰু যিহেতু এনেকুৱা এটা ঘটনা মানে হ'ব নালাগিছিলে আৰু তেখেতে যিটো কৰিছে সেইটো এটা দৃষ্টান্তমূলক শাস্তি পাব লাগে বুলি আমি ভাবোঁ। আগতে তেওঁলোকৰ মাজত সংঘাত আছিল নেকি? শুনিছোঁ তেওঁলোকৰ মাজতে আগতে তেনেকুৱা মানে কাজিয়া পেচাল হৈ থাকে যে দুজনৰ মাজত। তেওঁলোকৰ ল'ৰা ছোৱালী কিবা থাকিছে? ছোৱালী এজনী আছে। ছোৱালীজনী আছে। হয়। কিমান বয়সৰ আছিলে মহিলাগৰাকী প্ৰায় আনুমানিক? মহিলাগৰাকীয়ে প্ৰায় মানে আপোনাৰ 42 মান হ'ব। মানে মোৰতো ছেইম নহয়, একেলগে আমি পঢ়িছিলোঁ। এইটো কোন ঠাই হয়? এইটো কোন জেগা হয়? এইটো সৰুচৰাই চাহ বাগিচা পৰ্বতীয়া লাইন। আপোনালোক কি দায়িত্বত আছে? আমি বৰ্তমান বাগানৰ এতিয়া প্ৰাক্তন সম্পাদক হয় মই বাগানৰ। ঠিক আছে, হ'ব। এই মানুহগৰাকীৰ নাম কি আছিলে? মঞ্জু কুৰ্মী। তথ্য কৰিলা? মোক ৰাতিপুৱা ইনফৰ্মেশ্যন দিছিলে যে এনেকুৱা এটা মাৰ্ডাৰ হৈছিলে সৰুচৰাই বাগানত। তো সেই মৰ্মে ইনভেষ্টিগেট হিচাপে মই আহিলোঁ, আহি পেলাই ইনভেষ্ট কৰিলোঁ। আৰু এতিয়া আগন্তুক আমাৰ পুলিচ ইনভেষ্টিগেশ্যন কৰিব ইনচিডেণ্টটোত। সেইখিনি। আপুনি প্ৰত্যক্ষ অনুসৰি কেনেধৰণৰ আঘাত আছে দেহত? তেওঁৰ মানে এটা শ্বাৰ্প ইনষ্ট্ৰুমেণ্ট দি তেওঁক হেৰি কৰা হৈছিলে। তেওঁৰ মানে উণ্ড মানে অলপ জখম পোৱা গৈছে ডিঙিত আৰু হেৰিত বডিত। ইতিমধ্যে দোষী ব্যক্তিক আটক কৰিছে আৰু আটক কৰিছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।